এখন গাঁৱত ৰাজু নামৰ এজন খৰিকটীয়া আছিল। তেওঁ ভগৱান শিৱৰ পৰম ভক্ত আছিল। কিন্তু ৰাজুৰ পত্নী অনিমাই ভগৱানক বিশ্বাস কৰা নাছিল। কিন্তু ৰাজুৱে দিনে ৰাতিয়ে মহাদেৱক প্ৰাৰ্থনা কৰিছিল যে তাৰ পত্নীয়ে সৎবুদ্ধি পায় যেন, আৰু যাৰ বাবে তাইও পূজা অৰ্চনা কৰে। ৰাজুৱে পুৱা সোনকালে উঠি পূজা পাঠ কৰি খৰি কাটিবলৈ হাবিলৈ যায়, আৰু তাৰ পিছত সেই খৰিকে বজাৰত বিক্ৰী কৰিছিল, আৰু যি খৰি থাকি যায় সেয়া সি ঘৰলৈ ঘূৰাই লৈ আহিছিল। তেতিয়া ৰাজুৰ পত্নীয়ে খৰি মুঠাৰ পৰা এডাল খৰি আনি লুকুৱাই ৰাখিছিল। তাই এনেদৰে কৰিছিল কাৰণ তাই সেই লুকুৱাই ৰখা খৰিখিনি জমা কৰি বিক্ৰী কৰি নিজৰ বাবে সাজোন কাচোনৰ বস্তু ক্ৰয় কৰিছিল। এদিনাখন ৰাজুৱে হাবিলৈ যোৱাৰ পাছত অনিমাই তাইৰ লুকুৱাই ৰখা খৰিখিনি মুঠাটো লৈ বজাৰলৈ বুলি আগবাঢ়িল। বজাৰলৈ যোৱাৰ বাটতে এটা শিৱ মন্দিৰ পায়। সেইদিনা সেই বহু লোক গোট খাই আছিল সেই মন্দিৰটোত। তেতিয়া তাৰে এজনক অনিমাই সোধাত গম পালে যে আজি সোমবাৰৰ বাবে সকলো ভক্তই ভোলানাথক অভিষেক কৰিবলৈ একগোট হৈছে। তাকে শুনি অনিমাই বজাৰলৈ আগবাঢ়িল। তাই মন্দিৰলৈ আৰু নগলে, আৰু মন্দিৰৰ ফালে চাই ভগৱানক সেৱাও নজনালে। অনিমাই সেই ঠাইৰ পৰা আগুৱাই আহিলত এজোপা গছৰ তলত এগৰাকী মহিলাক অনিমাই লগ পালে। সেই মহিলাগৰাকীয়ে অনিমাক ক'লে, ভণ্টি, তুমি মোক কিছু পইচা দিব পাৰিবা নেকি? মই বহুত দৰিদ্ৰ হয়। সেই মহিলাগৰাকীৰ কথাত অনিমাৰ তাইৰ ওপৰত দয়া উপজিল, আৰু অনিমাই পইচা দিবলৈ ল'লে। তেতিয়া অনিমাই সেই মহিলাগৰাকীক সুধিলে, তোমাক এই পইচা কিয় লাগে? কি তুমি ভকত আছা? তেতিয়া সেই মহিলাগৰাকীয়ে ক'লে, ভণ্টি, মই 2 দিন ধৰি একো খোৱা নাই, কিন্তু মই এই পইচা নিজৰ বাবে বিচৰা নাই। মই এই পইচাৰে পূজা সামগ্ৰী ক্ৰয় কৰি মন্দিৰলৈ লৈ গৈ ভগৱান শিৱক পূজা অৰ্চনা কৰিমগৈ, আৰু ইয়াৰ পুণ্যৰ ফল তুমিও পাবা। তেতিয়া অনিমাই ক'লে, ভগৱান শিৱই তোমাক এই অৱস্থা কৰিলে, আৰু তুমি নিজৰ ভোগ আঁতৰোৱা ঠাইত ওলোটাই তেওঁক পূজা কৰিয়েই পইচা খৰচ কৰিবা? তেতিয়া সেই মহিলাগৰাকীয়ে অনিমাক ক'লে, ভণ্টি, এয়া মোৰ কৰ্মৰ ফল, যি মই পাইছোঁ। মইতো মোৰ আহিবলগীয়া দিন আৰু নিজৰ পূৰ্ণ জনমক সফল কৰিবৰ বাবে ভগৱান শিৱৰ প্ৰাৰ্থনা কৰিব বিচাৰোঁ। যদি মহাদেৱ প্ৰসন্ন হৈ যায়, তেতিয়া এই জনমৰ কি আহিবলগীয়া 7টা জনমৰ কষ্ট দূৰ হৈ যাব। তেতিয়া অনিমাই হাঁহি মাৰি ক'লে, এই সকলোবোৰ মিছা কথা হয়। এই জনমৰ কষ্ট দূৰ কৰিবলৈ হ'লে প্ৰথমে আহাৰ গ্ৰহণ কৰা, তাৰপিছত কিছু কাম কৰা, পূজা পাঠত একো নাই। তেতিয়া সেই মহিলাগৰাকীয়ে ক'লে, ভণ্টি, মই এসময়ত বহুত ধনী ঘৰৰ ছোৱালী আছিলোঁ, আৰু বহুত ধনী ঘৰত মোৰ বিবাহ হৈছিল, য'ত দিনে ৰাতিয়ে কাম কৰা লোকে মোক সেৱাও কৰিছিল। এদিনাখন এগৰাকী কাম কৰা বায়ে সোমবাৰ ব্ৰত কৰি মোৰ বাবে প্ৰসাদ লৈ আহিছিল, কিন্তু মই অহংকাৰত তাইৰ প্ৰসাদ পেলাই দিলোঁ, যাৰ দ্বাৰা মহাদেৱ ৰুষ্ট হৈ পৰিল। ঘৰখনত যিমান ধন আছিল সেয়া চোৰে লৈ গ'ল, আৰু ইয়াৰোপৰি মোৰ স্বামী অসুস্থ হৈ পৰিল। সেইবাবে মই তোমাৰ পৰা পইচা খুজি মহাদেৱৰ পূজা কৰিবলৈ বিচাৰিছোঁ। অনিমাৰ এই সকলো কথাবোৰ শুনি তাইৰ দুচকুৱেদি দুধাৰো বৈ আহিল। তেতিয়া অনিমাই সেই মহিলাগৰাকীক ক'লে, ভণ্টি, তুমি মোৰ চকু খুলি দিলা। মোৰ স্বামীয়ে মোক সদায় পূজা অৰ্চনা কৰিবলৈ কয়, কিন্তু মই তেওঁৰ কথা শুনা নাছিলোঁ। কিন্তু যেতিয়া এদিন ভোলানাথৰ নিৰাদৰ কৰি তোমাৰ এই অৱস্থা হ'ল, তেতিয়া মোৰ কি হ'ব? মোক সদায়ে মোৰ স্বামীয়ে
মহাদেৱৰ পূজা অৰ্চনা কৰিবলৈ কয়। তেতিয়া লৰালৰিকৈ অনিমাই কান্দি কান্দি ঘৰলৈ আহিল আৰু পূজা সামগ্ৰী লৈ শিৱ মন্দিৰলৈ গ'ল আৰু মন্দিৰলৈ গৈ মহাদেৱৰ পূজা অৰ্চনা কৰিলে আৰু সোমবাৰৰ ব্ৰত কৰিলে। মন্দিৰৰ পৰা আহি তাই সকলো কথা তাইৰ স্বামীৰ আগত ক'লে। তেতিয়া স্বামী ৰাজুৱে ক'লে, হে বাবা, আপুনি মোৰ প্ৰাৰ্থনা শুনিলে আৰু মোৰ পত্নীক সৎবুদ্ধি দিলে। এতিয়া আপোনাৰ সেৱা শুশ্ৰূষা কৰিলে আমাৰ দুয়োৰে জীৱন সফল হ'ব। অনিমাই সেইদিন ধৰি প্ৰতি সোমবাৰে ব্ৰত পালন কৰিবলৈ ধৰিলে আৰু দিনে ৰাতিয়ে নিজৰ স্বামীৰ লগত মহাদেৱৰ কীৰ্তন কৰিছিল। ইয়াৰ দ্বাৰা প্ৰসন্ন হৈ মহাদেৱে তেওঁলোকৰ সপোনত দেখা দি ক'লে, তোমালোকৰ ভক্তৰ দ্বাৰা মই বহুত প্ৰসন্ন হৈছোঁ। সেইবাবে আজিৰ পৰা তোমালোকৰ সকলো কষ্ট দূৰ হ'ব। এয়া কৈ মহাদেৱ অন্তৰ্ধান হ'ল। পুৱা যেতিয়া দুয়োৰে চকু খোল খালে, তেতিয়া ঘৰখনত অন্ন বস্ত্ৰৰে ভৰপূৰ হৈ পৰিছিল। তেতিয়া দুয়োয়ে শিৱ মন্দিৰলৈ গৈ মহাদেৱৰ ওচৰত মূৰ দোৱাই সেৱা কৰিলে। তাৰপিছত সেই ধনেৰে ৰাজুৱে এখন দোকান খুলিলে। এনেদৰে মহাদেৱৰ কৃপাত অনিমা আৰু ৰাজুৰ সকলো দুখ কষ্ট দূৰ হৈ গ'ল। প্ৰিয় বন্ধু বান্ধৱীসকল, মহাদেৱৰ এই কাহিনীটো শুনি আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। লগতে যদি ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।